ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে পাব 20,000 টকা। এই টকাটো পোৱাৰ বাবে এটা এপ্লাই কৰিব লাগিব। কেনেকৈ এপ্লাই কৰিব লাগিব, কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, কোনে কোনে এপ্লাই কৰিব পাৰিব, সম্পূৰ্ণ প্ৰচেছ জানিবলৈ আপোনালোকে এইটো ভিডিঅ' কমপ্লিট চাব লাগিব। এই টকাটো চৰকাৰে নেশ্যনেল ফেমিলি বেনিফিট স্কিমৰ জৰিয়তে দি আছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনেহ'লে এই আঁচনিত এপ্লাই কৰিব পাৰিব। মই এই আঁচনিৰ ডিটেইলছটো দেখুৱাই দিছোঁ। এই আঁচনিখনত মৃত্যুৰ কাৰণ নিৰ্বিশেষে প্ৰাথমিক জীৱিকাৰ মৃত্যু হ'লে সুসন্তপ্ত পৰিয়ালসমূহক আৰ্থিক সাহায্য প্ৰদান কৰা হয়। মৃত দৰিদ্ৰ ঘৰৰ এনে জীৱিত সদস্যক পৰিয়ালৰ সুবিধা প্ৰদান কৰা হ'ব যিজন স্থায়ী অনুসন্ধানত ঘৰৰ মুৰব্বী বুলি ধৰা পৰে। এনেকুৱা ব্যক্তিৰ যদি মৃত্যু হয় তেতিয়াহে চৰকাৰৰ ফালৰ পৰা 20,000 টকা আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। আৰু মৃত ব্যক্তিজনৰ বয়স 18 বছৰতকৈ বেছি আৰু 60 বছৰতকৈ কম হ'ব লাগিব, তেতিয়াহে এই স্কিমত এপ্লাই কৰিব পাৰিব। তলত চাওক লাভালাভসমূহ দিয়া হৈ আছে। 20,000 টকা এটা এককালীন সাহায্য হিচাপে দিয়া হ'ব অনুসন্ধানৰ পিছত ঘৰৰ মুৰব্বী বুলি ধৰা পৰে। তলত চাওক যোগ্যতাসমূহ দিয়া হৈ আছে, কোনে কোনে এপ্লাই কৰিব পাৰিব। 1 নম্বৰত আছে আবেদনকাৰী ভাৰতৰ নাগৰিক হ'ব লাগিব। আবেদনকাৰীৰ পৰিয়ালটো দৰিদ্ৰ সীমাৰেখাৰ তলত অৰ্থাৎ BPL বাস কৰা হ'ব লাগিব। আবেদনকাৰী পৰিয়ালৰ প্ৰাথমিক পোহপালন দিয়াজনৰ মৃত্যু হ'ব লাগিব। মৃত জীৱিকাৰ বয়স 18 বছৰতকৈ অধিক আৰু 60 বছৰতকৈ কম হ'ব লাগিব। আবেদনকাৰীজন হ'ব লাগিব পৰিয়ালৰ উত্তৰাধিকাৰী প্ৰাথমিক জীৱিকা, তেতিয়াহে এই আঁচনিত আবেদন কৰিব পাৰিব। ইয়াত আবেদন প্ৰক্ৰিয়া দিয়া হৈ আছে। দুটা পদ্ধতিত আবেদন কৰিব পাৰিব, অফলাইন আৰু অনলাইন দুয়োটা পদ্ধতিতে আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব ইয়াত ডিটেইলছসমূহ দিয়া হৈ আছে, আপোনালোকে এইকেইটা পঢ়ি চাব পাৰিব। মই এইটো পেজৰ লিংক ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাত গৈ ডাইৰেক্ট আপোনালোকে এইটো পেজত আহি ডিটেইলছসমূহ চাব পাৰিব। তলত চাওক কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব এই আঁচনিত এপ্লাই কৰিবলৈ। মৃত ব্যক্তিজনৰ সৈতে জড়িত নথি পত্ৰ, মৃত্যুৰ প্ৰমাণ পত্ৰ দিব লাগিব, পৰিচয় পত্ৰ দিব লাগিব, ঠিকনাৰ প্ৰমাণ পত্ৰ, পৰিয়ালৰ BPL কাৰ্ড বা ৰেচন কাৰ্ড দিব লাগিব, পৰিয়ালৰ ID বা সদস্যৰ ID দিব লাগিব, আৰু পৰিয়ালৰ সদস্যৰ সৈতে জড়িত নথি পত্ৰসমূহ পৰিচয় পত্ৰ দিব লাগিব, ঠিকনাৰ প্ৰমাণ পত্ৰ, বয়সৰ প্ৰমাণ পত্ৰ, পৰিয়ালৰ ID বা সদস্যৰ ID দিব লাগিব, আধাৰ কাৰ্ড লিংক থকা বেংকৰ একাউণ্ট দিব লাগিব, পাছপোৰ্ট আকাৰৰ ফটো দিব লাগিব আবেদন কৰোঁতে। এইকেইটা ডকুমেণ্টৰ প্ৰয়োজন হ'ব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, যদি পৰিয়ালত এনেকুৱা ব্যক্তিৰ মৃত্যু হৈছে তেনেহ'লে এই আঁচনিত আবেদন কৰিব পাৰিব। আপুনি অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু অফলাইন যোগে আবেদন কৰিব পাৰিব। দুটা ছিষ্টেমেই আছে। মই এইটো পেজৰ লিংক ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈছোঁ, সেই লিংকত গৈ আপোনালোকে গোটেইখিনি ডিটেইলছ ভালকৈ পঢ়ি আবেদন কৰিব পাৰিব। যদি অফলাইন আবেদন কৰিব বিচাৰে কেনেকৈ আবেদন কৰিব লাগিব ইয়াত ডিটেইলছটো দিয়া হৈ আছে, সেইমতে আপোনালোকে এটা ফৰ্ম দিয়া হৈ আছে। আৰু যদি অনলাইন আবেদন কৰিব বিচাৰে তেনেহ'লে কেনেকৈ আবেদন কৰিব লাগিব ইয়াত ডিটেইলছটো দিয়া হৈ আছে, আপোনালোকে এইখিনি পঢ়ি আবেদন কৰিব পাৰিব।